Hello students, আজি ভিডিঅ ডিসকাস কৰিব গৈছো পেপাৰ প্ৰেজেন্টেশনৰ বিষয়ে। তো পেপাৰ প্ৰেজেন্টেশন আমাৰ দৰকাৰ হয় কাৰণ আমি আমাৰ যেতিয়া এক্সামিনাৰ বহিখন চাই তেতিয়া প্ৰথম আমাৰ ইমপ্ৰেশনটো গত পৰে পেপাৰ প্ৰেজেন্টেশনৰ পৰে। তুমি কিদৰে লিখিছা বা কিদৰে তুমি সজাইছা বহিখন সেইখিনিৰ ওপৰত ডিপেন্ড কৰিব তোমালোকৰ মাৰ্কসটো কিমান তেওঁলোকে ভালকে দিব কাৰণ মেইন কথাটো হৈছে এক্সামিনাৰ বহিখন যেহেতু এক্সামিনাৰে চাব গতিকে এক্সামিনাৰ যদি মনটো ভাল লাগি থাকে তেওঁ নিশ্চয় আমাক কিবা এটা মাৰ্কস বেছিকৈ হলেও দিব আমাক গতিকে তাৰ কাৰণে আমাৰ পেপাৰ প্ৰেজেন্টেশনটো দৰকাৰ হয় তো পেপাৰ প্ৰেজেন্টেশনটো কিদৰে কৰিব লাগে কি কৰিব নালাগে সেই গোটেইখিনি কথা আজি ভিডিঅ ডিসকাস কৰিম আগতো মই পেপাৰ প্ৰেজেন্টেশনৰ ভিডিঅ বনাইছিলো যদিও এই ভিডিঅটোত আমি শৰ্ট মেথডত অৰ্থাৎ কম সময়ত কিদৰে এটা ভাল পেপাৰ প্ৰেজেন্টেশন দিব পাৰি সেইখিনি কথা ডিসকাস কৰিম তেন্তে ভিডিঅটো ষ্টাৰ্ট কৰো তো ইয়াতে তোমালোকে যদি হায়াৰ সেকেন্ডাৰী বহিখন চোৱা তো হায়াৰ সেকেন্ডাৰী বহিখন ব্ল্যাঙ্ক বহি থাকে তো ইয়াতে কোনো ৰুলিং নাথাকে আমাৰ এইচএসএলসি যোনখন বহি থাকে তাত ৰুলিং থাকে হায়াৰ সেকেন্ডাৰীখনত ৰুলিং নাথাকে তো এনেদৰে তোমালোকে দেখিবা সাইডত ৰুল টানা হৈ থাকিব অলৰেডি গতিকে আমি লেফট সাইডে বা ওপৰত কোনো ধৰণৰ ৰুল টানা দৰকাৰ নাই কাৰণ অলৰেডি আমাৰ ইয়াত ৰুল থাকিব তো ইয়াতে আৰু এটা বুজিবলগীয়া কথা তো ইয়াতে চোৱা তোমালোকে তো আমাৰটো এনেকে লেফট সাইডে আৰু ওপৰত ৰুল থাকিবই তো সাইডত যোনখিনি বহুত ছাত্ৰ-ছাত্ৰী কি আছে একেবাৰে শেষলৈকে লিখে আমি এটা কি কৰিব লাগিব হয়তো আমি পেন্সিল দি দাগ দিব পাৰো বা আমি ভাঁজ দি ল'ব পাৰো বহিখন আমি ভাঁজ দি ল'ব পাৰো বা পেন্সিল দি আমি দাগ দিব ল'ব পাৰো সো একদম সাইডৰ যোনখিনি আছে সেইখিনিলৈকে তোমালোকে কেতিয়াও নিলিখিবা অলপ গ্যাপ ৰাখি পেলাই সেইখিনিলৈকে লিখিবা আৰু তলতো একেবাৰে শেষলৈকে নিলিখিবা অলপ গ্যাপ ৰাখি পেলাই পাছত লিখিবা তুমি হেতুৱে মই কৈছো যে তোমালোকে হেতু কাৰণে পেন্সিল দি চিন লগাই ল'ব পাৰা মানে তলৰটো আৰু ৰাইট সাইডৰ যোনটো চিন আছে হেতু তোমালোকে পেন্সিল দি হক বা তোমালোকে ভাঁজ দি প্লে হক তোমালোকে এটো এটা ভাঁজ দি লবা বা পেন্সিল দি আঁকি লবা যাতে তোমালোকে এটো লাইন পাৰ নকৰা এতিয়া আনসাৰ লিখোতে এটা তোমালোকে চাবা মই আনসাৰ দুটা কোৱেশ্চন নম্বৰ 1 2 হেবিলাক লিখাতকে তোমালোকে আজিকালি ধৰা আগৰ নিচিনা নহয় আজিকালি আমি শৰ্ট মেথডত লিখিব পাৰো জাস্ট আমি নাম্বাৰিংটো ভালকে কৰিলে হ'ল তো ইয়াতে দেখিছা আমি যদি ধৰা 1 নম্বৰ আনসাৰ লিখিব লাগে আমি ডাইৰেক্টলি 1 আনসাৰ দিলে হৈ গ'ল তো 1 নম্বৰ আনসাৰ এনেকে শৰ্ট ফৰ্মত লিখিলে হৈ গ'ল এতিয়া তোমালোকৰ যদি ধৰা 1a থাকিলে 1b তেনেকুৱা থাকে না অপচনৰ তো সেই অপচন থাকিলে কি লিখিবা 1a আনসাৰ বুলি লিখিলে হৈ যাব এতিয়া আনসাৰটো লিখিবা কেনেকৈ চোৱা এতিয়া ধৰি লোৱা 1 নম্বৰ এই আনসাৰটো মই লিখি আছো তো 1a আনসাৰ লিখি পেলাই লগতে স্টাৰ্ট কৰি নিদিবা তলত প্ৰেগাপ চেঞ্জ কৰি তোমালোকে কি কৰিব লাগিব আনসাৰটো স্টাৰ্ট কৰিব লাগিব লগতে লিখিলে বেয়া দেখে গতিকে তোমালোকে মই যেনেকৈ দেখাইছো তোমালোকক তো লগতে লিখি দিয়া নাই আনসাৰটো ওপৰত লিখিছো তলত আমি স্টাৰ্ট কৰিছো তলত স্টাৰ্ট কৰোতে প্ৰথম যোনটো ওয়াৰ্ড লিখিবা অলপ গ্যাপ দিবা ইয়াতে দেখিছা তোমালোকৰ গ্যাপ এটা আছে গ্যাপ দিয়াৰ পিছত আমি লিখিছো যেনেকৈ প্ৰেগাপ চেঞ্জ কৰি লৈ লিখা ঠিক তেনেকৈ ষ্টাৰ্টিংত অলপ গ্যাপ দি পেলাই পিছত তোমালোকে স্টাৰ্ট কৰিবা আৰু বহুতো ছাত্ৰ-ছাত্ৰী অভ্যাস আছে যে তেওঁলোকে এটা কোৱেশ্চন লিখাৰ পিছত তেওঁলোকে এনে ধৰণৰ সিম্বল এটা দি দিয়ে দাগ এডাল দিলে ক্ৰছ এটা মাৰিলে বা কোনোবা এনেকে দিলে মানে আছডাল দিলে মাজত জিৰো এটা দিলে তাৰপিছত আকৌ আছডাল দিলে তো এনে ধৰণৰ কৰে বা বহুতে ডাইৰেক্টলি এটা মানে এটা আছডাল টা নিদিয়ে তো এটা ইউজ কৰিব পাৰা আগৰ দুটা ইউজ নকৰি এটা ইউজ কৰিব পাৰা বা তোমালোকৰ টাইম যেহেতু কম থাকিব গতিকে এই আছডাল নিদিলেও চলে এতিয়া আমি লিখোতে কি কৰিম চোৱা এটা কোৱেশ্চন লিখিলো ধৰি লোৱা 1a এটা আনসাৰ লিখিলো তাৰপিছত গ্যাপ এটা দিলো গ্যাপ এটা দিয়াৰ পিছত আকৌ আমি 1b আনসাৰটো লিখিলো তো এই যে গ্যাপটো দিলো এই গ্যাপতে বুজাব যে মোৰ আগৰ কোৱেশ্চনটো শেষ হৈ গৈছে গতিকে তাত কোনো ধৰণৰ আজ দিয়া দৰকাৰ নাই কিন্তু আজ দিয়া কোনোবা দিয়ে বাৰু সেইটো মই ভুলকে কোৱা নাই কিন্তু আজ দিয়াত আকৌ স্কেলটো লোৱা পেন্সিল লোৱা আজ দিয়া এটা টাইম টেকিং হয় বস্তুবিলাক গতিকে আমাৰ হাতত যেহেতু টাইম কম থাকে গতিকে হেবিলাক নকৰি তোমালোকে ডাইৰেক্ট এটা স্পেচ এৰি পেলাই তোমালোকে যদি লিখা তথাপিও তোমালোকৰ হৈ যাব তো আমাৰ কিতাবে কি হয় এটা কোৱেশ্চন লিখিলো লিখাৰ পিছত ধৰা এটা পেজত নহল আমি নেক্সট কি কৰিব লাগিব নেক্সট পেজত লিখিব আছে তো আমি কি কৰিম আমাৰ তলত কি দিম তেনে ক্ষেত্ৰত আমি পিটিও লিখিম প্লিজ টাৰ্ন ওভাৰ পিটিও লিখিম তাৰ পিছতে চোৱা কি কৰিম ধৰি লোৱা এইটো 1b আনসাৰ যোনটো লিখিছো সেইটো আধৰুৱা হৈ আছে আধা লিখিছো আৰু আমি কি কৰিব লাগিব আৰু আধা আমাৰ লিখিবলৈ আছে তেনে ক্ষেত্ৰত নেক্সট পেজত আমি কি কৰিম চোৱা 1b আনসাৰ লিখি পেলাই কন্টিনিউড বুলি লিখিম মানে আগৰখিনি কন্টিনিউ হৈ আছে সেই বস্তুটো বুজাবলৈ
আমি 1B আনসাৰ কণ্টিনিউড লিখিলোঁ আৰু যোনখিনি শেষ আছে যোনখিনি আমি লিখিবলৈ আছে সেইখিনি আমি তলত লিখি দিলোঁ আকৌ ঠিক তেনেকৈ আমি স্পেচ এৰি পেলাই নেক্সট কুৱেশ্যন আকৌ ষ্টাৰ্ট কৰিলোঁ তো এনেকুৱা মেথডত তোমালোকে লিখিব লাগিব ইয়াৰ পিছতে চাবা ইয়াতে যোনটো তোমাৰ মেইন কপি থাকিব তাত পেজ নাম্বাৰ অলৰেডি দিয়া থাকিব মেইন কপিত তোমালোকৰ পেজ নাম্বাৰ অলৰেডি দিয়া থাকিব লাগিব তাত কোনো ধৰণৰ পেজ নাম্বাৰ দিব নালাগে কিন্তু এডিশ্যনেল বহি যেতিয়া ল'বা কপি যেতিয়া ল'বা তেতিয়া তোমালোকে কাম এটা কৰিব লাগিব আৰু সেই কামটো হৈছে তোমালোকে এডিশ্যনেল বহি যোনখন ল'বা তাৰ ওপৰতে 1 বুলি লিখিবা আকৌ যেতিয়া তোমালোকৰ এডিশ্যনেল বহি ছেকেণ্ড টাইম ল'বা ফাৰ্ষ্ট টাইম ল'লে 1 লিখিবা ছেকেণ্ড টাইম ল'লে ওপৰত 2 বুলি লিখিবা সৰুকৈ লিখি থবা যাতে যেতিয়া বহিখিনি তোমালোকে মিলাব লাষ্টত যেতিয়া তোমালোকে মিলাবা বা যেতিয়া গাঁঠি মাৰিবা তেতিয়া তোমালোকে মানে যাতে মিলাব পাৰা যে কোনটো ফাৰ্ষ্টত আছিল কোনটো ছেকেণ্ডত আছিল সেইকাৰণে তোমালোকে কি কৰিবা প্ৰথমতে এডিশ্যনেল যেতিয়া ল'বা তেতিয়া নাম্বাৰিং কৰি যাবা 1 লিখিলা এডিশ্যনেল যোনটো 1 নম্বৰ পেজ ল'লা সেইটো 1 লিখিলা ছেকেণ্ড নম্বৰ ল'লে 2 লিখিলা তো তেনেকৈ কি কৰি নাম্বাৰিং কৰি যাবা নেক্সট আৰু এটা ছাত্ৰ ছাত্ৰীসকলে ভুল কৰে যে ইয়াতে চোৱা কুৱেশ্যন এটা দিয়া আছে হি ইজ ডাইড ডেছ ফিভাৰ তো এটা অপশ্যন থাকিলে অফ ইন উইথ তো ছাত্ৰ ছাত্ৰীসকলে কি কৰে ডাইৰেক্টলি আনচাৰ লিখে অফ বুলি লিখি থৈ আহে কিন্তু সেইটো এটা কি হয় আমাৰ যদিও আমাৰ টাইম নাথাকে আমি চেষ্টা কৰিব লাগে সম্পূৰ্ণ বাক্যত লিখিবলৈ তো এইটো মেথড আমি লিখিব লাগে যেনেকৈ হি ডাইড অফ ফিভাৰ তো ইয়াতে কি হ'ব অফ যোনটো আমাৰ কাৰেক্ট আনচাৰ যোনটো হ'ব তাৰ লগত আমি কি কৰিম তাৰ তলত আমি আণ্ডাৰলাইন কৰি দিম ইয়াতে দেখিছা তোমালোকে অফৰ তলত কি আছে আণ্ডাৰলাইন হৈ আছে ঠিক তেনেদৰে বহুতো দেখা যায় যেতিয়া অপজিট ৱৰ্ড আহে বা চিনোনিমছ এণ্টনিমছ তেনেকুৱা আহে তো তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব সেইটো আমি সম্পূৰ্ণ চেণ্টেন্সত লিখিবলৈ ট্ৰাই কৰিব লাগিব ধৰিলা এটা আহিছে কুৱেশ্যন আহিছে যে প্ৰিৰ অপজিট ৱৰ্ডটো কি বা প্ৰিৰ মিনিংটো কি হা তো তেনেধৰণৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ বাক্যত লিখিম দ্য মিনিং অফ প্ৰি ইজ হাণ্ট এতিয়া বহুতো ছাত্ৰ ছাত্ৰী দেখোঁ যে তেওঁলোকে যেতিয়া বহীখনত ভুল কৰে বহীখনত ভুল কৰাৰ ক্ষেত্ৰত তেওঁলোকে কাটাৰ যোনটো নিয়ম আছে তেওঁলোকে নাজানে এতিয়া ওপৰ যোনটো দিছে ইয়াতে ওপৰ ক্ৰছ চিনডাল আমি সেইটো ব্যৱহাৰ কৰিব নালাগে সেই ক্ৰছ চিনডাল ব্যৱহাৰ কৰিলে কিন্তু বহুত লেতেৰা দেখি বহীখন বহুত লেতেৰা দেখি গতিকে আমি কেতিয়াও ক্ৰছ চিনটো ব্যৱহাৰ কৰিব নালাগে সেইটো এটা নিগেটিভ ইম্পেক্ট পেলায় পেপাৰ প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত সেইটো এটা নিগেটিভ ইম্পেক্ট পেলায় ছেকেণ্ড যোনটো লিখা আছে লাইন বাই লাইন কাটা ছেকেণ্ড যোনটো লাইন মানে ব্ৰেকআপ আছে বহুতে কি কৰে লাইন বাই লাইন কাটে এটা লাইন ভুল হৈছে মানে ধৰা গোটেই কুৱেশ্যন আনচাৰটো ভুল হৈ গ'ল তেওঁলোকে কি কৰিব লাইন বাই লাইন তেনেকৈ আচাচ মাৰি যাব তো সেইটো এটা ভুল মেথড সেইটো তোমালোকে কৰিব নালাগে কাৰণ সেইটো কৰিলে কি হয় বহীখন বহুত লেতেৰা দেখি তো আমি কোনটো ইউজ কৰিম আমি কৰিম থাৰ্ডটো ধৰি লোৱা এটা ব্ৰেকআপ তোমালোকৰ কি হৈ গৈছে ভুল হৈ গৈছে তো ব্ৰেকআপ ভুল হোৱাৰ ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব এনেকৈ আঁচ এডাল দিব পাৰা এনেকৈ যোনডাল থাৰ্ড মেথডটো যোনটো দেখাইছে থাৰ্ড ব্ৰেকআপত সেইটো তোমালোকে কি কৰিবা আঁচ এডাল দিবা স্কেল দিয়ে হওক বা হাতেদি হওক চিধাকে তোমালোকে আঁচ এডাল মাৰিলে গম পাব যে সেইটো ভুল হৈছে গতিকে ওপৰৰ যোনটো দুটা মেথড আছে সেই মেথড দুটা তোমালোকে ইউজ নকৰিবা তাৰপিছতে ধৰি লোৱা কাৰোবাৰ হয়তো এটা ব্ৰেকআপত কোনোবা এটা ৱৰ্ড ভুল হ'ব পাৰে তো ৱৰ্ড ভুল হওঁতে তোমালোকে কি কৰিবা এডাল আঁচ দি পেলাই কাটিবা বহুতে কি কৰে ঘেঁহিয়াই থাকে সেই ৱৰ্ডটোৰ ওপৰত আৰু বহুত বেয়া দেখি গতিকে তোমালোকে সেইটো কাম নকৰি তোমালোকে কি কৰিবা যোনটো ৱৰ্ড ভুল হৈছে সেই ৱৰ্ডটোৰ ওপৰত তোমালোকে এডাল ষ্ট্ৰেট লাইন আঁকি দিলে হৈ গ'ল ঠিক তেনেকৈ মই ইংলিছৰ দেখালোঁ তো অসমীয়া ক্ষেত্ৰত একে 1 নং উত্তৰ 1 নং ক উত্তৰ তো বাকীখিনি যেনেকৈ আমি ফ'ল' কৰিলোঁ ইংলিছৰ ক্ষেত্ৰত ঠিক তেনেকৈ তোমালোকে কি কৰিব লাগিব অসমীয়াৰ ক্ষেত্ৰতো সেই ছেইম পেপাৰ প্ৰেজেণ্টেশ্যন তোমালোকে কৰিব লাগিব তো আশা কৰিছোঁ তোমালোকে পেপাৰ প্ৰেজেণ্টেশ্যন কি হয় সেইটো বুজি পাইছা আৰু তোমালোকে এতিয়া যি টেষ্ট পেপাৰবিলাক কৰি আছা বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক কৰি আছা সেইবিলাক কৰোঁতে তোমালোকে এই পেপাৰ প্ৰেজেণ্টেশ্যনটো ইউজ কৰিবা যাতে তোমালোকে এক্সামলৈ কোনো ধৰণৰ মানে আচু হোৱা যেন নালাগে এক্সামত গৈ তোমালোকে পেপাৰ প্ৰেজেণ্টেশ্যন আকৌ কৰিবা সেইবিলাক কৰোঁতে মানে অলপ দিগদাৰ লাগিব গতিকে এতিয়া যদি ঘৰৰ পৰা প্ৰেক্টিছ কৰি যোৱা এক্সামত ধুনীয়াকৈ কৰিব পাৰিবা তো যিসকল ছাত্ৰ ছাত্ৰীয়ে HS 2026 দিবলৈ গৈ আছে তেওঁলোকে জানে যে টেষ্ট পেপাৰ তোমালোকৰ নোলায় কিতাপ নোলায় গতিকে আমাৰ এপত উপলব্ধ হৈছে PDF আকাৰৰ টেষ্ট পেপাৰবিলাক তাত গৈ তোমালোকে টেষ্ট পেপাৰবিলাক বাই কৰিব পাৰিবা মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দি দিম তাত গৈ তোমালোকে টেষ্ট পেপাৰবিলাক বাই কৰিব পাৰা তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং কেন লাৰ্ণ